অনাগত পঞ্চায়ত নিৰ্বাচনত অগপই মিত্ৰতাৰ কথা ভবা নাই। শোণিতপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 1 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া জনজাতি ছাত্ৰী আৱাসৰ আধাৰশিলা স্থাপন কৰি এই মন্তব্য কৰে নওদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। চাৰিদুৱাৰ নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি যি ছাত্ৰী নিবাসৰ কাৰণে 1 কোটি টকা আমাৰ জনজাতি ছাত্ৰীৰ কাৰণে আচলতে এই সিদ্ধান্তত 1 কোটি টকা ইয়াত দিয়া হৈছে। আজি কামৰ শুভাৰম্ভ হৈছে আৰু এই চাৰিদুৱাৰ নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়তে আমি আদৰ্শ বিদ্যালয় হিচাপে 8 কোটি টকা লাভ কৰিছে, তাৰো কাম পূৰ্ণগতিত চলি আছে। গতিকে 9 কোটিৰ ওপৰ টকা আজি এই বিদ্যালয়খনে আমাৰ চৰকাৰৰ দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত এই ধনৰাশি পাবলৈ সক্ষম হৈছে। সেইকাৰণে কৈছে যে বিকাশৰ যি কথা আমাৰ চৰকাৰৰ ফালৰ পৰা কোৱা যায়, ইয়াৰ ৰাস্তা পদূলি আপোনালোকে দেখিছে কেনেধৰণে নিৰ্মাণ হৈছে। আৰু এই বিদ্যালয়খনত আৰু যি সমস্যা আছে মই প্ৰিন্সিপাল তেখেতক কৈছোঁ, আমি আৰু ইয়াত চৰকাৰী ধন ধৰি যাতে বিদ্যালয় আন্তঃগাঁথনিৰ ক্ষেত্ৰত কোনো অসুবিধা নাথাকে, শৈক্ষিক পৰিৱেশ যাতে ভাল হয়, ল'ৰা ছোৱালী যাতে মানৱ সম্পদ হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে আমি কাম কৰি যাম। তাৰ কাৰণে ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ। পঞ্চায়ত নিৰ্বাচন সমাগত, গতিকে এজিপি আৰু বিজেপি মিত্ৰতা চাওক, পঞ্চায়ত নিৰ্বাচন আমি আমাৰ দলৰ ফালৰ পৰা খেলিম। আমি ইয়াত আমাৰ সমষ্টিত তেনেকৈ মিত্ৰতাৰ কথা আমি ভবা নাই। আমি দলে আমাৰ পাৰ্টিৰ ফালৰ পৰা কি নিৰ্দেশ আহে আমি চাম, কিন্তু আমি প্ৰস্তুত হৈছোঁ আমি নিজাববীয়াকৈ খেলিবৰ কাৰণে। যদি পাৰ্টিৰ কিবা নিৰ্দেশ আহে নিশ্চয় সেই সময়ত আমি আলোচনা কৰিম। বৰ্তমানলৈকে কোনো চিন্তা তেনেকুৱা নাই। আমি আমাৰ সমষ্টিত দলীয় যি কুচকাৱাজ আমি কৰি আছোঁ, আমাৰ নিজৰ দলটোক লৈয়ে আমি কৰি আছোঁ। ৰাজ্যসভাত এটা ইছ্যু চলি আছে আম্বেদকাৰ। চাওক, এইবিলাকতো আৰু ইছ্যু বিভিন্ন ধৰণে বিৰোধী পাৰ্টীয়ে নিজকে ৰাইজৰ মাজলৈ নিবৰ কাৰণে ইছ্যু বিচাৰি ফুৰে, ইছ্যু কেতিয়াবা বনায়ো লয়। গতিকে বনাই মেলি লৈ কিবা এটা আগুৱাই থাকিব, কিন্তু আমি তাত গুৰুত্ব দিব লগা এইকাৰণেই নাই। আম্বেদকাৰৰ প্ৰতি আমাৰ সন্মান শ্ৰদ্ধা আগতেও আছিল, আমাৰ দলৰ ফালৰ পৰা সদায় আমি শ্ৰদ্ধা জনাই আহিছোঁ আৰু ভৱিষ্যত দিনবিলাকতো যাম। আম্বেদকাৰক অসন্মান ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা কোনেও কৰা নাই আৰু নকৰে। আমাৰ শ্ৰদ্ধা সদায় থাকিব। যোৱাকালি যিটো এটা ঘটনা সংঘটিত হ'ল যে কংগ্ৰেছলে মৃত্যুমুখত পৰিব লগা হৈছে, ঘটনাটো কি কয়? চাওক, সেইটো আচলতে কি, মই এই কথাটো দুৰ্ভাগ্যজনক বুলি কওঁ। আচলতে কংগ্ৰেছ দল ইমান এটা পুৰণা দল, তেওঁলোকে আন্দোলন এটা কৰিবলৈ যাওঁতে যিখিনি নিয়ম নীতি মানি চলিব লাগে, অনুমতি গ্ৰহণ কৰিব লাগে, এই কথাবিলাক যদি ঠিকমতে কৰিলেহেঁতেন, আৰু কোনোবাইতো সুবিধা লয় এটা উচ্ছৃংখল পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে, এটা অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিবৰ কাৰণে। চৰকাৰৰ ফালৰ পৰা অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰাৰ কোনো তেনেধৰণৰ চিন্তা নাই, তেনেকুৱা ধৰণৰ কাম কৰিবলৈ চৰকাৰে পৰিকল্পনা তেনেকৈ কেতিয়াও কৰা নাই। এটা অশুভ পৰিস্থিতি এটা উদ্ভৱ হ'ল আৰু তেওঁ বোলে লাঠিৰ কোবত গুলিৰ হেৰিয়ত ঢুকাইছে, সেইটোও নহয়। এতিয়া পষ্টমৰ্টেম ৰিপৰ্টৰ পিছত গোটেই কথাটো আহিব, তেওঁৰ আচলতে মৃত্যুৰ কাৰণটো কি। আৰু চৰকাৰে তেনেধৰণে তাত অশুভ পৰিস্থিতি সৃষ্টি কৰাৰ ক্ষেত্ৰত পুলিচেও, আমি যিখিনি টিভিয়ে দেখিছোঁ কেনেধৰণৰ এটা উচ্ছৃংখল পৰিস্থিতি তাত হৈছিল, এইটোতো এতিয়া গভৰ্ণৰ হাউচলৈ চিধা যদি তেনেকৈ সোমাই যায়, দেখোন বাংলাদেশৰ নিচিনা অৱস্থা হৈ যাব। গতিকে সেইটোতো বাধা পুলিচে দিবই লাগিব। গতিকে প্ৰথম গেট পাৰ হৈ গ'ল, বেৰিকেড পাৰ হৈ গ'ল, দ্বিতীয় বেৰিকেড পাৰ হৈ গ'ল, তৃতীয় বেৰিকেডতো দিবই লাগিব। ফায়াৰিং যে কৰা নাই সেইটো আমি আচলতে সকলোৱে সন্তুষ্টি যে অন্ততঃ পুলিচে ধৈৰ্যৰে ফায়াৰিং নকৰাকৈ এই পৰিস্থিতিত চম্ভালিছে। তাতে দুৰ্ভাগ্যজনক যে এজন মানুহৰ মৃত্যু হৈছে। মৃত্যুৰ কাৰণটো কি, পষ্টমৰ্টেম ৰিপৰ্ট অহাৰ পিছতহে গম পাব। গতিকে আৰু এতিয়া আমি জানিব পাৰিছোঁ যে কোনো অনুমতি প্ৰদান কৰা চৰকাৰৰ ফালৰ পৰা, প্ৰশাসনৰ ফালৰ পৰা হোৱা নাছিলে। গতিকে অনুমতি এটা লৈ ল'লে ভাল, কাৰণ কংগ্ৰেছ দলৰতো চৰকাৰ আছিল, তেতিয়া আমিওতো বিৰোধী দলত আছিলোঁ। অনুমতি নোলোৱাকৈতো আমিও তেনেকৈ আন্দোলন কৰা নাছিলোঁ।
এই কথাবিলাক অলপ তেনে চিন্তাৰে মই এইটোৱে আহ্বান জনাম যে ইতিবাচক চিন্তা, নেতিবাচক চিন্তাৰে নহয়। কাৰণ এইখন অসমৰ প্ৰতি দায়িত্ব সকলোৰে আছে, শাসকীয় দল, বিৰোধী দল সকলোৰে দায়িত্ব আছে অসমখন শান্তিত ৰখাটো। কাৰণ অসমৰ সুনাম বদনাম এইখিনি ক্ষেত্ৰতো শাসকীয় বিৰোধী বুলি কথা নাই, সকলোৰে দায়িত্ব আছে। এতিয়া ভাল লাগে নেকি এজন আন্দোলনকাৰী গণতান্ত্ৰিকভাৱে আগবাঢ়ি যাওঁতে মৃত্যুৰ মুখত পৰাটো? এতিয়া অসমৰ কাৰণে এইটো এটা দুৰ্ভাগ্যজনক আছিলে। এনে পৰিস্থিতি আমি কামনা নকৰোঁ। আৰু সাংবাদিকো তাত আঘাতপ্ৰাপ্ত হৈছে। যেতিয়া কোনোবাই বাইক দি থাকিব, হুলস্থুল কৰি থাকিব, সাংবাদিকজন স্বাভাৱিকতে চাপি যাব। গতিকে সাংবাদিকলৈতো লক্ষ্য কৰি পেলাই পুলিচে কেতিয়াও তেনে কৰা নাই, কিন্তু বাইক ল'বলৈ যাওঁতে গতিকে তেনে পৰিস্থিতি এটা হ'ল, দুৰ্ভাগ্যজনক পৰিস্থিতি। গতিকে এইটো আচলতে এটা ইনকুৱাৰী বা পষ্টমৰ্টেম ৰিপৰ্টৰ পিছতে গোটেই কথাটো পোহৰলৈ আহিব।